নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞানপোহৰলৈ। সো বন্ধু-বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছো, যেটো ভাল খবৰ আছে নতুন চাকৰিৰ ওপৰত। হয় আপোনালোকে ঠিকে দেখিছে থাম্বনেইলখনত যে আপোনালোকৰ বাবে পুনৰ 4th গ্ৰেডৰ চাকৰিত নতুন কিছু পদ মুকলি হৈছে, য'ত আপোনালোকৰ টোটেল পদ আছে 500টা আৰু এই 500টা পদখিনি আমাৰ গ্ৰেড 4 আন্ডাৰত পিয়নৰ পদ হ'ব। গতিকে এই 500টা পিয়ন পদৰ কাৰণে কিমান কি আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব, লগতে বয়স কিমান বিচাৰিছে আৰু কোন সকলে এপ্লাই কৰিব পাৰিব সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব। তাৰ উপৰি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰি দিব। সো বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে এখন নটিফিকেশ্যন মুকলি হৈছিলে, য'ত আপোনালোকৰ বাবে গ্ৰেড 4ৰ আন্ডাৰত টোটেল 500টা পোষ্ট মুকলি হৈছিলে, যি 500টা পোষ্ট হৈছে অফিচ এছিষ্টেণ্ট অৰ্থাৎ পিয়নৰ কিছু পদ হ'ব। গতিকে এই 500টা পদৰ কাৰণে কাৰ কেনেধৰণৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব সকলোবিলাক চাই ল'লে গম পাই যাব। সো আমি আপোনালোকক দেখাম, গতিকে যদি সকলোকে চাই থাকিব। সো ফ্ৰেণ্ডছ আপোনালোকৰ বয়সৰ সময়সীমা থাকিব লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম বয়স থাকিব লাগিব 26 বছৰ। আৰু অৰ্থাৎ 18 বছৰৰ পৰা 26 বছৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যদিহে 26 বছৰ ওপৰ কাৰোবাৰ বয়স হৈছে তেন্তে আপোনালোকে ইগলেশ্যন ল'ব পাৰিব। SC সকলে 5 বছৰ, ST সকলে 5 বছৰ, OBC আৰু NCL থকা সকলে ল'ব পাৰিব 3 বছৰ আৰু PW সকলে ল'ব পাৰিব 10 বছৰ। অৰ্থাৎ টোটেল আমি যদি চাবলৈ যাওঁ 36 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা যথেষ্ট কম বিচাৰিছে, অৰ্থাৎ আপোনালোকে কেণ্ডিডেটছ মাষ্ট হেভ পাছ দ্য 10 ষ্টেণ্ডাৰ্ড অৰ্থাৎ মেট্ৰিকুলেশ্যনৰ যিটো আমাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয় বা যিটো 10 ষ্টেণ্ডাৰ্ড হ'লে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে লোকেল লেংগুৱেজ যিটো হয় আপোনালোকে যোনখন ষ্টেটৰ পৰা বিলং কৰিব সেই ষ্টেটৰ আপোনালোকৰ লোকেল লেংগুৱেজ, যেনে আমাৰ অসমৰ বুলি ক'লে আমি অসম আছামিজ, আপোনালোকে আছামিজ লেংগুৱেজটো ভালদৰে জনা হ'ব লাগিব। ঠিক তেনে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু এপ্লিকেশ্যন ফিজটো আপোনালোকে যথেষ্ট ধৰণে ৰাখিছে, আপোনালোকে চাব পাৰিব ইয়াতে। এপ্লিকেশ্যন ফিজ যিসকল PW কেণ্ডিডেট হ'ব তেওঁলোকৰ এপ্লিকেবল টেক্স আৰু পে'মেণ্ট গেটৱে চাৰ্জ লগাই পিনে আপোনালোকৰ 100 টকা ফিজ ইয়াতে ৰাখিছে। আৰু যিসকল SC আৰু ST লগতে ফিমেল হয় ফিমেলবিলাকৰ 100 টকা ফিজ ইয়াত ৰাখিছে। আৰু যিসকল আনৰিজাৰ্ভ আৰু EWS আৰু লগতে OBC হয় তেওঁলোকৰ এপ্লিকেবল টেক্স আৰু পে'মেণ্ট গেটৱে চাৰ্জ লগাই টোটেল 600 টকা ইয়াতে ফিজ ৰাখিছে। ঠিক আছে, বাকীবিলাকৰ 100 টকা হয় অনলি UR EWS আৰু OBC কাৰণে 600 টকা ফিজ ৰাখিছে। চ' এতিয়া মেইন কথাটো হ'ল এই পদখিনি আপোনালোকৰ ক'ৰ পৰা আহিছে। চ' ফ্ৰেণ্ডছ আপোনালোকৰ বেংক অফ বাৰোদা যিটো হয় বেংক, চ' তাৰ পৰা এই এমপ্লয়মেণ্ট নটিফিকেশ্যনখন ৰিলিজ কৰিছিলে, য'ত তেওঁলোকে 500টা অফিচ পিয়ন অৰ্থাৎ এছিষ্টেণ্ট পিয়নৰ পদ মুকলি কৰিছে। কিন্তু এই পদখিনি আমি যদি টোটেলি চাবলৈ যাওঁ আমাৰ ষ্টেট ৱাইজ আপোনালোকৰ পদখিনি আছে। গতিকে আপোনালোকে চাব পাৰে ষ্টেট ৱাইজ ভেকেঞ্চিখিনি চাবলৈ যাওঁ আমাৰ অসমত যিসকল আমাৰ যিহেতু অসমৰ বেছিভাগ ফ্ৰেণ্ডছ আছে, গতিকে আমাৰ অসমৰ পদৰ কাৰণে অনলি 4টা পষ্টহে মুকলি হৈছে। এই 4টা পদৰ ভিতৰতে কাৰ কাৰণে কেনেদৰে মুকলি হৈছে মই কৈ দিছোঁ। যিসকল আমাৰ OBC কেটেগৰী হয় তেওঁলোকৰ কাৰণে অনলি 1টা পোষ্ট মুকলি হৈছে। আৰু যদি আপোনালোকে আনৰিজাৰ্ভত থাকিব তেতিয়া আপোনালোকৰ পোষ্ট মুকলি হৈছে 3টা। টোটেল আমাৰ অসমত 4টা পোষ্ট মুকলি হৈছে। আৰু যদি কোনোবা আমাৰ বেলেগ ষ্টেটৰ পৰা যদি বিলং কৰি ভিডিঅ'বিলাক চাই আছে তেওঁলোকে চাব পাৰিব, ইয়াতে আমি এটা দেখাইছোঁ, আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। এইখিনি আপোনালোকৰ আদাৰ ষ্টেটৰ আপোনালোকৰ ইয়াত দেখাইছে, আপোনালোকৰ টোটেল আপোনালোকে চাব পাৰিব, এপ্লাই কৰিব পাৰিব। কিন্তু আমাৰ অসমৰ যিসকল কেণ্ডিডেট হয় তেওঁলোকৰ মাত্ৰ অনলি 4টা পোষ্টহে মুকলি হৈছে। চ' এপ্লাই কৰা ডেটটো যদি চাই আপোনালোকে 3 মে'ৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে আৰু 23 মে'লৈকে আপোনালোকৰ এপ্লাই থাকিব। আৰু এপ্লাই কৰা লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকলৰ কাৰণে পদ যিহেতু যথেষ্ট আছিল, কিন্তু আমাৰ অসমৰ পদ হিচাপে অনলি 4টা পোষ্ট আছে। যদিও যিসকল ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে এপ্লাইটো কৰি ল'ব পাৰে, কিন্তু চান্স কিমান আছে এইটো আমি ক'ব নাজানো বা ক'ব নোৱাৰোঁ। গতিকে আপোনালোকে যিমান পাৰে পাৰিলে এপ্লাই কৰি ল'ব। তথাপিও আমি আপোনালোকক জোৰ নকৰোঁ। তথাপিও আপোনালোকে যদি আমাৰ চেনেল প্ৰথম ভিজিট কৰিলে তেন্তে এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব, কাৰণ অনাগত দিনবিলাকত অসম চৰকাৰে দিবলগীয়া চাকৰি খা খবৰবিলাক আমাৰ চেনেলত আগতীয়াকৈ দিয়া হ'ব। গতিকে বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।